অসমৰ এক নতুন বিপ্লৱৰ আৰম্ভণি শব্দ এক জনজাগৰণ এই অনুষ্ঠানৰ যোগেৰে প্ৰত্যেকজন অসমীয়া প্ৰত্যেকজন জনসাধাৰণে আমি আমাৰ শব্দ মাতেৰে আমাৰ দাবী উত্থাপন কৰিম কিন্তু পৰিচয়বিহীনভাৱে আমি সকলোৱে কেৱল যুক্তি আৰু কথাৰে উচিত মাত মাতি কেৱল ভয়েস ৰেকৰ্ডিঙৰ দ্বাৰা এই অনুষ্ঠানৰ যোগেৰে আমাৰ দাবী উত্থাপন কৰিম গতিকে সকলোকে আহ্বান জনাও এই অনুষ্ঠানলৈ আপোনালোকৰ উচিত যুক্তি আৰু কথাৰে মাত লগাই আমালে সেই ভয়েস ৰেকৰ্ডিং প্ৰেৰণ কৰক এতিয়া জনসাধাৰণৰ হৈ আমি প্ৰথমে কেইটামান বিষয়ত মাত মাতি দাবী উত্থাপন কৰিব বিচাৰো জুবিন দা অবিহনে বিগত 22টা দিন ইতিমধ্যেই অতিবাহিত হল কিন্তু এই ঘটনাৰ স্পষ্টীকৰণ এতিয়ালৈ নাই হোৱা প্ৰশাসনৰ ফালৰ পৰা কঠোৰ তদন্ত অবিৰতভাৱে হৈ আছে বুলি স্পষ্ট কৰে কঠোৰ আৰু উচিত তদন্তই হ'ব লাগে আৰু হৈ আছে বুলি প্ৰশাসনৰ ওপৰত বিশ্বাস ৰাখিছো কিন্তু জনসাধাৰণৰ অৰ্থাৎ আমাৰ দাবী হল অতি শীঘ্ৰেই এই ঘটনাৰ স্পষ্টীকৰণ হ'ব লাগে এটা নিৰ্দিষ্ট সময়সীমাৰ মাজত আৰু সেই নিৰ্দিষ্ট সময়সীমা ঘোষণা কৰিব লাগে প্ৰশাসনে কোনো চৰকাৰ বা ৰাজনৈতিক দলে নহয় কিয়নো সামাজিক মাধ্যমত #JusticeForJubinDa লিখি ন্যায় বিচাৰিব লগা হৈছে লাজৰ বিষয় জুবিনদাৰ পত্নী গৰিমা গাৰ্গ বৌৱে হুক হুকাই কান্দি মিডিয়াৰ আগত হাত জুৰি ন্যায় বিচাৰিব লগা হৈছে জুবিনদাক হেৰুৱাৰ বেদনাত ৩-৪জন যুৱকৰ ইতিমধ্যে মৃত্যু ঘটিছে প্ৰত্যেকজন অসমীয়া তথা প্ৰত্যেকজন জুবিনদাৰ অনুৰাগীয়ে প্ৰত্যেক দিনেই বুকুত এটা দুখৰ বোজা লৈ দৈনন্দিন জীৱন কটাইছে প্ৰতিজন অসমীয়াৰ ঘৰৰ যেন এজন ল'ৰা হেৰাই গল জাতি ধৰ্ম নিৰ্বিশেষে সকলো ওলাই আহিছে সকলোৱে জুবিনদাৰ ন্যায় বিচাৰিছে প্ৰত্যেকজন অসমীয়া প্ৰত্যেকজন অনুৰাগী প্ৰত্যেকটো প্ৰজন্ম প্ৰত্যেকটো ধৰ্ম প্ৰত্যেকটো জাতিয়ে কেৱল আমি ন্যায় বিচাৰিছো ৰাজনীতি নহয় গতিকে দ্বিতীয়টো দাবী পলিটিক্স অৰ্থাৎ এই লেতেৰা ঘৃণনীয় লজ্জাজনক ৰাজনীতি এই ৰাজনীতি বন্ধ কৰক জুবিনদাক লৈ ৰাজনীতি একেবাৰে নকৰিব কেইজনমান অলগদ্ধ মূৰ্খ ৰাজনৈতিকে জুবিনদাৰ নাম ব্যৱহাৰ কৰি তেওঁলোকে ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে আমি ইয়াত কোনো ৰাজনৈতিক দল অথবা কোনো ৰাজনীতিবিদৰ নাম উল্লেখ কৰিব নিবিচাৰো কিয়নো আমি এই ব্যৱস্থাটোকেই দাবী জনাইছো যে ৰাজনীতি নকৰিব কিয়নো জুবিনদাই কি কৈছিল শুনক পলিটিক্স বেয়া পায় নেকি জুবিন গাৰ্গে আই হেট ইট কিন্তু পলিটিক্সে গোটেই বিষয়টো চলাই আছে গোটেই ব্যৱস্থাটো চলাই আছে কিন্তু সেই ধৰণৰ পলিটিক্স হোৱা নাই নো আই এম সৰি আই এম অলৱেজ নন পলিটিকেল আৰু মই এটা কথাত বিশ্বাস কৰোঁ মই পলিটিক্সত নোযোৱাকৈও বহুত কাম কৰিব পাৰোঁ গতিকে সেইকেইজন কাপুৰুষক স্পষ্টভাৱে এটাই কথা ক'ব বিচাৰো পলিটিক্স নকৰিবা বন্ধু একেবাৰে নকৰিবা যদিহে নিজস্ব ক্ষমতা নাই নিজস্ব বিবেক নাই জুবিনদাৰ নাম ব্যৱহাৰ কৰি পলিটিক্স নকৰিব গতিকে যিজন ব্যক্তিয়ে ৰাজনীতিৰ তীব্ৰ ক্ষিপ্ৰ বিৰোধী আছিল কিয়নো ৰাজনীতি কি আৰু ৰাজনীতি কি হৈ আছে ৰাজনীতি মানে কি আমি সকলোৱে দেখি শুনি জানি এতিয়ালে মনে মনে আছিলো আৰু সেই ৰাজনীতিৰ প্ৰত্যুত্তৰ দিছিল
কেৱল এজন মানুহে আৰু সেইজনে আছিল জুবিন গাৰ্গ এতিয়া আমি সেইজন মানুহ হেৰুৱালো এতিয়া আমি সেই সাহস সেই ব্যক্তিজনো হেৰুৱালো সেই গতিকে আমি এই অনুষ্ঠানৰ যোগেৰে সেই একেখিনি শব্দ সেই একেখিনি মাতেই মাতিব বিচাৰো আমাৰ জনসাধাৰণৰ বাবে আমি সকলো জনসাধাৰণে সকলো অসমীয়াই আমাৰ শব্দ আমাৰ মাত উত্থাপন কৰিব বিচাৰো আমি আমাৰ দাবী উত্থাপন কৰিব বিচাৰো আৰু মূল দাবী যে ৰাজনীতি বন্ধ কৰক আৰু ন্যায় প্ৰদানৰ কামত সহযোগ কৰক কিয়নো চৰকাৰ জনসাধাৰণে বাছনি কৰে আৰু আমি নতুন প্ৰজন্ম হৈ ইচ্ছা কৰিলে দেশ জ্বলাবও পাৰো আৰু সলাবও পাৰো আৰু আমি সলাব বিচাৰো আৰু তাৰ লগে লগে তৃতীয়টো দাবী এই মিডিয়া ব্যৱস্থালৈ যে কোনো ৰাজনৈতিক দল অথবা ৰাজনীতিবিদৰ জুবিন গাৰ্গক লৈ কৰা ৰাজনীতিৰ কথা যাতে কোনো চেনেলত প্ৰচাৰ নকৰে অৰ্থাৎ কোনো জনসাধাৰণেই আৰু কোনো ব্যক্তিয়ে যাতে জুবিন দাৰ নামত ৰাজনীতি কৰা বুলি জ্ঞাত নহয় অৰ্থাৎ সেই ৰাজনীতি মূল্যহীন কৰিব লাগে আৰু শেষত প্ৰত্যেকজন অসমীয়া প্ৰত্যেকজন জুবিনদাৰ অনুৰাগী তথা অসমবাসী জনসাধাৰণ ৰাইজক আহ্বান জনাও যে আপোনালোকৰ যুক্তি সহকাৰে উচিত কথাত এই অনুষ্ঠানটোৰ জৰিয়তে মাত মাতিব আৰম্ভণি কৰক নহলে জাতি মাটি ভেটিটো হেৰাবই অসমীয়াৰ পৰিচয়ও হেৰাব অসমীয়া জাগিব উঠিব মাতিব বুলি এজনে অকলেই মাত মাতি ভাগৰি পৰিল আৰু হেৰাইও গল আমি হেৰুৱালো সেই সাহস সেই মাত এতিয়া সময় হৈছে শুই থকাৰ সময় নাই বহুদিন বাগৰিল বহু বছৰ বাগৰিল জাগি উঠক প্ৰত্যেকজন অসমীয়া আমি নতুন প্ৰজন্মই মাত মতাৰ সময় আহি পৰিছে নহলে আৰু 2 দশকৰ পিছত অসমীয়া বুলিবলৈ লাজ লাগিব গতিকে সকলোকে এটাই আহ্বান আপোনালোকে আপোনালোকৰ মাত এই অনুষ্ঠানলৈ প্ৰেৰণ কৰক আমাক ন্যায় লাগিবই আৰু ন্যায় হ'বই লাগিব দোষীয়ে কঠোৰৰ পৰা কঠোৰ আৰু উচিত শাস্তি পাবই লাগিব কিয়নো জুবিন গাৰ্গ সাধাৰণ নাছিল এই মৃত্যু সাধাৰণ নহয় আৰু কেৱল এজন মানুহৰ হত্যা কৰা হোৱা নাই ইয়াত এজনৰ লগতে 3জন যুৱক লগতে অসমীয়াৰ আবেগ অসমীয়াৰ মাত অসমীয়াৰ সুৰ অসমীয়াৰ গৌৰৱ সকলো হত্যা কৰিছে গতিকে দোষী এজন সাধাৰণ দোষী নহয় গতিকে স্পষ্টভাৱে আকৌ ক'ব বিচাৰো যে প্ৰশাসনে এক নিৰ্দিষ্ট সময়সীমা বিবেচনা কৰি সেই সময়সীমা ঘোষণা কৰক দ্বিতীয় আৰু মূল দাবী এই ঘৃণনীয় লজ্জাজিত ৰাজনীতি বন্ধ কৰক প্ৰতিজন অসমীয়া তথা জনসাধাৰণৰ হৈ তীব্ৰ গৰিহণা জনাও এই ৰাজনীতিক আৰু তৃতীয়টো দাবী যে কোনো মিডিয়া চেনেলে এই ঘৃণনীয় লজ্জাজিত গৰিহণাযোগ্য ৰাজনীতি যি ৰাজনীতি জুবিনদাৰ নামত ৰাজনীতি কৰিব সেই বাৰ্তা প্ৰচাৰ নকৰক শেষত এটা কথাই ক'ব বিচাৰো যে জুবিনদাৰ নামত এই লেতেৰা ঘৃণনীয় ৰাজনীতি কৰা কেইজন আচলতে কাপুৰুষ ধন্যবাদ